কিছুমান ব্যক্তিয়ে আজি হাই হাই কৰিব যে 2023 বৰ্ষত মই কি কৰিলো, কিন্তু আমাৰ এই ভাগৱত শ্ৰোতাসকলৰ সকলোৰে আজি আনন্দৰ দিন যে মানৱ জীৱন সাৰ্থকতা কৰিবলৈ যি উদ্দেশ্যে আমাক ভগৱানে পঠাইছিল, গোটেই বছৰটো আমি ভগৱানৰ নামৰ লগত জড়িত হলো। মোৰ আৰু বেছি ভাল লাগি থাকিল যে খাদ্য বিভাগৰ ক্ষেত্ৰতো কোনো ত্ৰুটি বিচ্যুতি হোৱা নাছিল। হে প্ৰভু, তোমাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম জনাইছো। প্ৰতিজন ভাগৱত প্ৰেমী আৰু কৃষ্ণ ভক্তই আহি থকা বৰ্ষটি তোমাৰ নাম গুণেৰে হৃদয়ক তোমাৰ লগত সংযোগ কৰিব আৰু ভাল ভাল আচাৰ আচৰণবোৰ নিজৰ জীৱনত সংযোগ কৰিব। সংকল্প ল'ব সকলোৱে ভাল ভাল কাম এটাৰ বাবে। মই নিজাববীয়াও সংকল্প ৰাখিছোঁ, একেবাৰে শেষলৈকে কমকৈ বছৰ আৰম্ভণিতে সংকল্প নকওঁ, কিন্তু মনত এটা সংকল্প ৰাখিছোঁ, প্ৰভু ভগৱন্তৰ কথা প্ৰসাৰ আৰু বিভিন্নজনক তেওঁৰ একান্ত ভক্ত কৰিবলৈ কোনো কাৰণতে চেষ্টাৰ ব্যতিক্ৰম হ'বলৈ নিদিওঁ। আৰু জানো সকলোৰে শুভকামনা জনাই আজি আমাৰ এই মহাভাগৱতৰ পুৰঞ্জন আখ্যানৰ যি ধাৰাবাহিকতা এতিয়াও শেষ হোৱা নাই। নাৰদে প্ৰাচীন বৰ্হী ৰজাক বুজাই আছে পুৰঞ্জনৰ কাহিনীটো তেওঁ কিয় ক'লে। পুৰঞ্জনৰ কাহিনীটো হৈছে এটা প্ৰতীক ধৰ্মী কাহিনী। মানুহৰ দেহটোকে সুন্দৰভাৱে ইন্দ্ৰিয়বোৰ, আমাৰ মন আৰু আমাৰ ইচ্ছাবোৰ কেনেকৈ প্ৰবল হৈ যায়, কামনা বাসনাত থাকিলে আমি কিদৰে নিজক পাহৰি যাওঁ। আমাৰ আচল পৰিচয় আমি ভগৱানৰ সন্তান। তেওঁৰ বৈকুণ্ঠৰ পৰা আমি তেওঁৰ গাৰ পৰা যিহেতু বিচ্ছুৰিত হৈ আহিছোঁ, যিদৰে ডাঙৰ অগ্নিকুণ্ড এটাৰ পৰা জুই ফিৰিঙতি এটা বিভিন্ন জেগাত বিচ্ছুৰিত হোৱাৰ দৰে প্ৰভু ভগৱন্তই তেওঁ সমস্ত শৰীৰতে গোটেই আত্মাবোৰ লৈ যোগনিদ্ৰাত পৰি থাকে প্ৰলয়ৰ সময়ত। পিছত নিজৰ কৰ্ম অনুসাৰে জীৱবোৰক নিজৰ নিজৰ স্থানলৈ পঠাই দিয়ে। আমাকো পঠালে পৃথিৱী নামৰ গ্ৰহটিলৈ। অকল আমি পৃথিৱীতে থকা নাই, কতোবেলা আমি নৰকলৈ গৈছোঁ, কতোবেলা আমি স্বৰ্গলৈ গৈছোঁ, কতোবেলা আমি পশুৰ সংগ লৈছোঁ, অৱশেষত এবাৰ আমি মানৱ সমাজ পালোহি। আৰু এই বিচ্ছুৰিত প্ৰভু ভগৱন্তৰ পৰা বিচ্ছেদ হৈ থকা সময়খিনিত বিভিন্ন ধৰণৰ যন্ত্ৰণাৰ অভিজ্ঞতা লৈ এইবাৰ যদি তেওঁক আকৌ মনত পেলাব পাৰিছোঁ, তেওঁৰ ওচৰলৈ ঘূৰি যোৱাৰ যদি সংকল্প কৰিছোঁ, তেতিয়াহ'লে আমাৰ জীৱনত শান্তিৰ বাহিৰে শান্তি, ইমান প্ৰচুৰ শান্তি আহিব যে ভাবিব নোৱাৰা শান্তি। আজি গোটেই পৃথিৱীখনৰ মানুহবিলাকলৈ চাওক, যিবিলাক ব্যক্তি আধ্যাত্মিক জ্ঞান আৰু বৈৰাগ্যত নাই, ভোগতহে আছে। ভোগতো মানুহৰ ইমান সুখ নাইতো, খন্তেক সুখ। ভোগৰ যিটো সুখ, এতিয়া আজি 31 ডিচেম্বৰ বহুতে ক্লাবত সোমাই যাব, পাহৰি যাব নিজক, কিন্তু কাইলৈ ৰাতিপুৱা আকৌ মূৰৰ বিষ, টেনচন, ইমানখিনি গ'ল ইত্যাদি ইত্যাদি, তেওঁলোকৰ ভাল নালাগিব। আমাৰ আকৌ কি ভাল লাগিব? হয়, অতি ঠাণ্ডাকো নেওচা দি ভকতৰ সংগত আমি এইদৰে ভাগৱত শুনিলোঁ, এই আমাৰ শান্তি। ঠিক সেইদৰে নাৰদে প্ৰাচীন বৰ্হী ৰজাক এই পুৰঞ্জন দেহ নগৰৰ সুন্দৰ বিৱৰণ দি এজন ৰজাৰ প্ৰতীকেৰে বুজাইছিল। এতিয়া প্ৰাচীন বৰ্হী ৰজাই আকৌ গোটেই কথাবোৰ নুবুজিলে। তেতিয়া যোৱা খণ্ডত অলপ আলোচনা কৰি দিছোঁ। তেতিয়া প্ৰাচীন বৰ্হীয়ে কৈছে যে হে মহামুনি নাৰদ, মই ভালদৰে নুবুজিলোঁ কাহিনীটো, মোক অকণমান বুজাই কওক। তেওঁক বুজোৱাৰ উদ্দেশ্য আছিল যে যজ্ঞ কৰিবলৈ বহু পশু তেওঁ একত্ৰিত কৰি থৈছিল। ইফালে যজ্ঞ কৰি কৰি পশুবোৰ বলি দি আছেই। নাৰদৰ বেয়া লাগিল, এই নিৰীহ পানীবোৰক যদি এনেকৈ তেওঁলোকৰ জীৱনটো উপভোগ কৰিব নিদিয়াকৈ যদি মাৰি পেলোৱা হয়, তে এই পশুবোৰে ৰৈ থাকিব। তেওঁলোকৰ ইচ্ছা আশা বাসনাবোৰ আধৰুৱা হোৱাৰ ফলত তেওঁলোকে হাতত
কুটাঘাতমূলক অস্ত্ৰ লৈ ৰৈ থাকিব ক'ত? স্বৰ্গৰ দুৱাৰত। আৰু যেতিয়া প্ৰাচীন বহিৰজাই দেহ ত্যাগ কৰিব, তেওঁক নানা শাস্তি দিব। দুটা শাস্তিৰ পৰা ৰেহাই দিবলৈ, পশুবোৰকো বধ কৰাৰ পৰা ৰক্ষা কৰিবলৈ, আৰু প্ৰাচীন বহিৰ নিচিনা এজন সহজ সৰল ব্যক্তিক নৰক যন্ত্ৰণাৰ পৰা ৰক্ষা কৰিবলৈ। এয়া নাৰদৰ পদক্ষেপ। আৰু প্ৰাচীন বৰ্হি ৰজাক সেই কথাখিনি বুজাব যাওঁতে আমাৰে সৌভাগ্য। তেওঁ কাহিনীটোৰ পৰা যদি আমি বুজিব পাৰোঁ, আমি ভাগ্যৱান হৈ যাম। আমাৰ কাহিনীত আছিল পুৰঞ্জনৰ স্ত্ৰী পুৰঞ্জনীয়ে মৃত্যু হ'বলৈ গৈছিল। সেই চিতাখনত একেলগেই তেওঁ আত্মজা দিব ওলাওঁতে ভগৱানে তেওঁক কিছু কথা বুজাইছিল। অৱশেষত পুৰঞ্জনীয়ে বুজি উঠিলে আৰু নিজৰ আত্মাৰ পৰিচয় পালে, তেওঁ সদ্গতি পালে। সেইখিনিত আমাৰ পদখিনি শেষ হৈছিল। আৰু ছবিচন্দত আমি পুৰঞ্জনৰ ব্যাখ্যাত অকণমান নাৰদৰ মুখেৰে শুনিছিলোঁ। নাৰদে খুব সুন্দৰভাৱে শৰীৰটোৰ প্ৰতিটো অংগৰ বৰ্ণনা দিছিল। এই দেহটোত থকা কাণ দুখন কোন, নাক কোন, চকু কোন, জিভা, মুখ, উপস্থ, গুহ্য, লিংগ সকলোবোৰ বুজাই দিছিল। আৰু এই নৱদুৱাৰ, 9খন দুৱাৰ আছে দেহত। আমি যদি চাওঁ, 9খন দুৱাৰে পৰিবেষ্টিত এই দেহ, 2 চকু, 2 কাণ, ঘ্ৰাণেন্দ্ৰিয়, মুখ, উপস্থ, লিংগ আৰু হাত ভৰিকে আদি কৰি এই দেহ নৱদুৱাৰত থকা সকলোবোৰ দুৱাৰক আমি হৰিমুখী কৰিব লাগিব, কৃষ্ণমুখী। আগতে যদি আপুনি আপোনাৰ চকুৰ দৃষ্টিৰে ধৰি লৈছে নহয়, সাধাৰণতে বুজাই দিছোঁ, তথাপি আমি পুৰুষবিলাকে এগৰাকী নাৰীলৈ দৃষ্টি নিক্ষেপ কৰোঁতে সেই দৃষ্টিত কলুষতা থাকে। নাৰীগৰাকীয়ে এজন পুৰুষৰ চকুলৈ চালেই গম পায়, এইজনৰ অন্তৰ স্কেনিং কৰি দিয়ে। তেওঁ চাৱনিত গম পায় যে পুৰুষজনে তেওঁক স্ত্ৰীভাৱে ভাবিছেনে ভক্তি মাতৃভাৱে ভাবিছে। আশা ৰাখিছোঁ ভাগৱত শ্ৰৱণ কৰা প্ৰতিজন ভক্তই যদি চেপে কোণে অন্তৰত ক'ৰবাত অলপ ইফাল সিফালো আছিল, নাৰীসকলৰ প্ৰতি দৃষ্টি হ'ব লাগিব আই মাতৃৰ। এয়া মোৰ নতুন বৰ্ষৰ বাবে প্ৰতিজন ভকত বৈষ্ণৱলৈ কাতৰ প্ৰাৰ্থনা। তাৰ কাৰণ প্ৰভু ভগৱন্ত সন্তুষ্ট হ'বলৈ আপুনি সমগ্ৰ নাৰী জাতিক মাতৃৰূপে দেখিবই লাগিব। এইটোত যদি খেলি মেলি আছে, আপোনাৰ পূজা ভগৱানে গ্ৰহণ কৰা নাই। এই ঠাণ্ডাত ৰাতিপুৱাই শুই উঠি আপুনি গা চা কঁপি আছে, হাত ভৰি গা পা ধুইছে, হাত ভৰি কঁপি আছে, কঁপি আধা ঘণ্টা আপুনি প্ৰাৰ্থনা কৰিছে খালী গাৰে। কিন্তু যদি ইমান কষ্ট কৰি কৰা প্ৰাৰ্থনাখন ভগৱানে লোৱাই নাই, তেতিয়া ভুল হ'ব। কাৰণ এটা কাৰণে লোৱা নাই যে যি প্ৰকৃতিক লৈ, যি নাৰীক লৈ প্ৰভু ভগৱন্তে সুন্দৰ ধৰণীখন সৃষ্টি কৰিছে, সেই মহিমাময়ী মাতৃগৰাকীক তুমি মাতৃ মৰ্যাদা দিব পৰা নাই। তেতিয়াহ'লে আপুনি মই তেওঁক ওচৰ চাপিব নোৱাৰিম। এয়া বৰ্ষৰ আৰম্ভণিৰ বাবে সকলোৰে প্ৰতি আমাৰ অনুৰোধ। আৰু নাৰদেও প্ৰাচীন বৰ্হি ৰজাক পুৰঞ্জনৰ আখ্যানে তাকেই বুজাইছিল। পুৰঞ্জন ইমান নাৰীৰ প্ৰতি আসক্ত আছিল, তেওঁ নিজে এনেকুৱা এটা অৱস্থালৈ গৈছিল, নাৰীৰ কথা মনত পেলাই পেলাই পিছৰ জন্মত নাৰীয়ে হৈ গৈছিল। সেইটোৰ পৰা দেখা গৈছে যে আমি আমাৰ মনোভাৱ পৰিৱৰ্তন কৰিম, সমগ্ৰ নাৰী জাতিক মাতৃস্বৰূপে দেখিবলৈ যত্ন কৰিব। কৈছে মাতৃবৎ পৰদাৰেষু স্থিতিষু লিষ্টবৎ সৰ্বভূতেষু আত্মবৎ সৰ্বলিষ্টবৎ। কৈছে মাতৃবৎ পৰদাৰেষু স্থিতিষু লিষ্টবৎ পৰদ্ৰব্যেষু আত্মবৎ সৰ্বভূতেষু য পশ্যতি স পণ্ডিত। প্ৰতিগৰাকী নাৰীক মাতৃ জ্ঞান কৰিব। আনৰ সম্পত্তিলৈ কেতিয়াও আমি লোভ নিদিওঁ, কাৰণ এই আনক কষ্ট দিবলৈ যাওঁতে আপুনি নিজেই সমস্যাত পৰিব। সমগ্ৰ পৃথিৱীৰে আত্মাবোৰ প্ৰভু ভগৱন্তৰ অংশ বুলি ভাবি সকলোকে আমি প্ৰেমেৰে উপচাই দিম, ঘৃণাৰ পৰিৱৰ্তে। তেতিয়া আমি ভগৱানৰ সান্নিধ্য পামগৈ।
আজি অতি সুন্দৰভাৱে প্ৰভুজনে দেহ তত্ত্বত পঢ়া কথাখিনি নাৰদৰ মুখেৰে প্ৰকাশ পাইছে, যে উল্লেখ কৰিছে যে হে মহাৰাজ, মই দুই নাসাৰন্ধ্য নলিনী নালিনী বুলি উল্লেখ কৰিছিলোঁ, আৰু ইয়াৰ লগতে ৰখাত সাধন কৰা মুখখন আমাৰ আটাইতকৈ ভয়ংকৰ ইন্দ্ৰিয়টো হৈছে জিভাখন। এই জিভাখন ইমান শক্তিশালী, ইয়াক এটা বিশাল সৰোবৰৰ লগত তুলনা কৰিছে। যিদৰে বিশাল সৰোবৰ এটাত সাগৰত কোনোদিন পানী নুশুকায়, এই সাধাৰণ 5 ফুট 4-5 ইঞ্চিৰ এই দেহটোৰ যিখন সাগৰ আছে মুখৰ গহ্বৰ, বিশেষকৈ জিভাপাত, ই সৰোবৰ, ই কোনোদিন নুশুকায়। ই বৰং যদি আমি বৈৰাগ্য ধাৰণ কৰিব নোৱাৰো, বিভিন্ন অখাদ্যৰ বাবে কি লালায়িত হ'ব, আপোনাক আমনি কৰি থাকিব। তাক বুজাবৰ কাৰণে আপুনি আপোনাৰ মনত দৃঢ়ভাৱে সংকল্পিত হ'ব লাগিব যে মই এই বস্তুটো গ্ৰহণ নকৰোঁ, কাৰণ ই ভক্তিৰ পৰিপন্থী। আহাৰৰ ক্ষেত্ৰত এটাই জানিব, যি আহাৰ গ্ৰহণ কৰিলে প্ৰভু ভগৱন্তই বেয়া পায়, সেইটোৰ পৰা সদায় দূৰত থাকিব। উদাহৰণস্বৰূপে কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি মৰিগাঁও, এই যিমানখন কমিটি আছে, এওঁলোকৰ সদস্য আছে, তেওঁলোকে কোনোবা ব্যক্তিয়ে যদি এই ধুনীয়া অনুষ্ঠানটোত অখাদ্য গ্ৰহণ কৰি আহে, ভাল পাব জানো? কোনেও হৃদয়েৰে ল'ব নোৱাৰিব। ঠিক সেইদৰে ভগৱানেও কৈছে যে মোৰ সংবিধান এখন আছে, অখাদ্য গ্ৰহণ কৰাজন মোৰ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। আমিয়ে বেয়া খাদ্য খাই এজনক ছাপোৰ্ট কৰিব নোৱাৰিম। ভগৱানে কেনেকৈ কৰিব? যে যদি আমাৰ খাদ্যৰ লগত, নিয়ম নীতিৰ লগত কোনোবা এজন নতুন ব্যক্তি আহি যায়, তেওঁক আমি কিমান আদৰিম। যদি গম পাওঁ তেওঁ জন্মগতভাৱে নিৰামিষ ভোজী, কথা এটা কৈছোঁ, আমি নিজে চব খাই যাম। ঠিক সেইদৰে প্ৰভুৰ কৃপা পাবলৈ হ'লে তেওঁ ভাল পোৱা প্ৰতিটো কৰ্ম আপুনি অলপ অলপকৈ জানিবলৈ শিকিব, আৰু খাদ্যৰ ক্ষেত্ৰত ভকতৰ সংগত সেইটো জানিব। নতুবা নাৰদে কৈছে যে আপন বুলিয়ে মই ৰখানক কহিলো, মুখ নাম কহিলো সুখৰ, অধিষ্ঠান নাশা ইন্দ্ৰিয়ৰ। এই জিভাপাতে আমাক ধৰ্ম নষ্ট কৰি দিব। তাৰপিছত দিছে বহুদন বুলি মই নানা অন্ন কহিলো, বাগিন্দ্ৰ বুলিলো বিপন, ৰসজ্ঞ বুলিয়া হবে ইন্দ্ৰিয়ক কহিলো, সাৱধান কৰি শুনা মন। হে মহাৰাজ, যিটো বাগিন্দ্ৰিয় কথা কোৱাৰ যন্ত্ৰ, বাপৰে বাপ, এইখিনিতে আন জীৱতকৈ মানুহ বহুত পাৰ্থক্য। আন আন জীৱবোৰে মাত দিব নোৱাৰে বুলি নাভাবিব। মাত দিয়ে, সেইটো হ'ল ধ্বনি। বাঘে গুজিছে হাও, শিয়ালে হোৱা দিছে ৱা ৱা, কাউৰীয়ে কা কা, এইবিলাক ধ্বনি। সেই ধ্বনিবোৰে অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰিব। সেইকাৰণে মানুহতকৈ সিহঁত নিৰ্দিষ্ট। একে নিচিনাই বাগিন্দ্ৰিয় মানুহক দিছে। তেওঁলোকে শব্দ উচ্চাৰণ হোৱা যিটো বেদৰ পদ্ধতি, একেই পদ্ধতি মানুহৰ, কিন্তু মানুহে এই ধ্বনিবোৰক এনেকুৱা পদ্ধতিত ব্যৱহাৰ কৰিছে, ই অৰ্থপূৰ্ণ হৈছে, আৰু ই ধ্বনি সলনি বাণী হৈছে। জয় কৃষ্ণ। বাণীটোৱে কি হৈছে, এই অমৃত মধুৰ বৰষিছে। ই কাণত ই শ্ৰৱণেন্দ্ৰিয় দি আনন্দ। এতিয়া ভাগৱত কৰি থকা ব্যক্তিয়ে বেলেগ কথাত বহুত দীঘলকে শুনিব নোৱাৰে। অত্যন্ত ভাগৱত প্ৰেমী জনে ভাল ভাষণ দি থাকিলেও শুনিব নোৱাৰে, কাৰণ তাত কৃষ্ণ কথা নাই। কিন্তু যদি কৃষ্ণ কথা আছে, কাণ পাতি পাতি শুনিব। ঠিক সেইদৰে বাগিন্দ্ৰিয়ত আমি যি শব্দ উচ্চাৰণ কৰিব পাৰিছো, আমি জীৱবোৰৰ ভিতৰত ভাগ্যৱান জীৱ। সেইকাৰণে আমাৰ বাণীটোৱে যাতে নাম উচ্চাৰণ কৰি থাকে, গম পাইছেনে? সেইজনে প্ৰভু ভগৱন্ত অতি প্ৰিয়। আমাৰ বাণীবোৰে, কথাবোৰে সকলোৰে যাতে অন্তৰত আনন্দৰ ঢৌ তুলি দিব পাৰে। সদায় মনত ৰাখিব যে মই মোৰ সন্মুখত লগ পোৱা প্ৰতিজন ব্যক্তিক মই মোৰ কোমল মাতেৰে, ভাল কথাৰে তেওঁ অন্তৰ জয় কৰিবলৈ সদায় চেষ্টাৰ পথত অগ্ৰসৰ। নতুন বছৰত সংকল্প ল'ব যে মই নতুন বছৰ এটা সংকল্প লওঁ, যাতে মই কাকো টানকে ক'ব লগা নহয়। জয় কৃষ্ণ। বেয়া হ'ব নেকি?
বাগিন্দ্ৰীয় কথাও দিছে যদি আপোনালোকে আজি মনৰ ভাৱতে সংকল্প লয় বেলেগ কৰিব পাৰো ন নিৰামিষ যদি হ'ব নোৱাৰিবও পাৰোঁ বিভিন্ন কণ্ডিশ্যন আছে হয়নে কিন্তু মই কোনোবাই গালি দিলেও প্ৰত্যুত্তৰ নিদিওঁ মই কাকো গালি নিদিওঁ সেইটোতো বহুত ডাঙৰ এটা সংকল্প এটা বছৰ যদি আপোনাৰ মুখৰ পৰা ক্ৰোধান্বিত শব্দ নোলায় ভগৱান সন্তুষ্ট হ'ব কিন্তু জানিবলগীয়া বিশেষ কথা বাৰু জানো সংস্কৃত ভাষাত গালি দিব পৰা শব্দই নাই জয় কৃষ্ণ এটাই ভাষা আছে পৃথিৱীত সেইটো সংস্কৃত ভাষা যিটো ভাষাত গালি দিব পৰা শব্দৰ এটাও সৃষ্টি কৰা নাই দেৱতা ভাষা কিমান ডাঙৰ ভাষা চাওক জানিবলগীয়া কথা এইটো ডাইভাৰ্ছ শব্দটো ভাৰতীয় কোনো ভাষাতে নাই এইটো পশ্চিমৰ পৰা আমি লৈ আহিছোঁ বুজিব পাৰিছে কাৰণ ভাৰতবৰ্ষত বিবাহ এনেকুৱা এটা যোগ্য আৰু পবিত্ৰ অনুষ্ঠান এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজৰ সম্বন্ধ যুগ যুগান্তৰ জন্ম জন্মান্তৰ কিন্তু ই লাহে লাহে পাশ্চাত্যই আহি কি হৈ গ'ল ডাইভাৰ্ছ শব্দটো লৈ আহিল এইবিলাক শব্দই কি কৰি পেলালে দুটা আত্মাৰ মিলনক এখন চুক্তি পত্ৰলৈ ৰূপান্তৰ কৰিল চাওক ভাৰতীয় সংস্কৃতি ভাৰতত কি ভাষা চলিছিল সংস্কৃত ভাষাটোত গালি দিব পৰা শব্দই নাই কেতিয়াবা কংসৰ খং উঠিলে কয় হো নাৰদ হে নাৰদ প্ৰভু এনেকৈ উল্লেখ কৰিছিল কংসক নাৰদে বহু কথা লগাই আছে নহয় কৃষ্ণ তাতে জন্ম হ'ল তুমি গমেই নোপোৱা পঠিয়াই দিয়া কাৰোবাক মাৰি পেলোৱা ওচৰতে আছে গোকুললৈ পঠাই আছে কংসই কিন্তু নাৰদক গালি পাৰা নাই কৈছে হে মুনিবৰ কওকচোন কৃষ্ণ কাৰ ঘৰত আছে সমৰ্থ কৰিব লাগিছিল গালি তুলি পাৰি পঠাব লাগিছিল নাই ভো নাৰদ কুত্ৰ কৃষ্ণ শ্ৰী বধতু ইমান ধুনীয়া এটা ভাষা মানে ভাৰতীয় সংস্কৃতিয়ে আত্মা পৰমাত্মাৰ কথা কৈছে আৰু এই দেহটোক মন্দিৰ হোৱাৰ কথাই বাৰম্বাৰ কৈছে সেইকাৰণে নাৰদে কৈছে যে হে মহাৰাজ এই বাগিন্দ্ৰীয় থকা এই মুখমণ্ডলৰ এই জিভাবোৰ সকলোবোৰ মই আপোনাক বুজাই দিছিলোঁ তাৰ মাজতে মন আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় দক্ষিণ কৰ্ণক পৃথিহু বুলি কোৱা হৈছে দেৱহু বুলি কোৱা হৈছে বাওঁ কাণক এইদৰে প্ৰবৃত্তি নিবৃত্তি শ্ৰৱণৰ কথাবোৰ কৈছিল আৰু আটাইতকৈ ভয়ংকৰ হৈছে আমাৰ কাম বাসনা যাক উপস্থ বুলি কোৱা হৈছে এই কাম বাসনাক জয় কৰিব নোৱাৰিলে আপুনি ভগৱানৰ সান্নিধ্য লাভৰ পৰা দূৰত থাকিব জয় কৃষ্ণ ইয়াতে উল্লেখ কৰিছে মই বুজাই দিছোঁ অতি সুন্দৰভাৱে শব্দকেইটা উল্লেখ কৰিছে সেয়েহে আমি আশা ৰাখিছোঁ যে প্ৰতিজন ব্যক্তিয়ে চেষ্টা কৰিব চতুৰ্বৰ্গ সাধন ধৰ্ম অৰ্থ কাম তিনিটা হ'লে চাইটো অট'মেটিক মুখ্যটো নিজেই লাভ পৃথিৱীত মুখ্য সাধন কৰা বহু ব্যক্তি আছে অকল মৃত্যুৰ পিছত মুখ্য সাধন কৰে সেইটো ভাৰতীয় শাস্ত্ৰই কোৱা নাই যিজন ব্যক্তিয়ে সদায় ধৰ্মৰ পথত চলি আছে যিজন ব্যক্তিৰ অৰ্থনৈতিক দেশত তিল মানুহ ভাবিব লগা নাই মুকেশ আম্বানীয়ে কি 10 লাখ টকাৰ কথা ভাবিব নেকি 10 কোটি টকাৰ কথা ভাবি নেকি ভাবিব লগা নাই আউট অফ মাইণ্ড হৈ গৈছে আপুনিও সীমিত উপাৰ্জন যিখিনি তাতে সন্তুষ্ট তাত আপুনি প্লাছ কৰিবলৈ গ'লে অশান্তি পাব আৰু ই অৰ্থৰ সূচিতাটো বহুত ডাঙৰ সূচিতা অৰ্থ দুটা গ'ল বহু ব্যক্তিয়ে দুটাত পাৰ হৈ থাকে 3 নম্বৰটোত গিৰি থাকে জয় কৃষ্ণ ইচ্ছা আকাংক্ষা লোভ আৰু কাম বাসনাই আগলৈ যোৱাৰ পিছত আকৌ পিছুৱাই ধৰি লৈছোঁ এডাল বাঁহ গছ ধুনীয়াকৈ পুতি থৈ দিছে 50 ফুট ওখ তাতে অলপ অলপ তেল লগাই থৈ দিছে আপোনাক উঠি যাব দিছে গৈ থাকিব অলপ অলপ যাতে তেল বেছি হ'ব আকৌ তললৈ অহাৰ দৰে এটা অনুভৱ কৰকচোন যে বাঁহ গছ এডাল ধুনীয়াকৈ পুতি থৈ দিছে আধালৈকে 50 ফুট ওখলৈ তাত তেল লগাই থৈ দিছে বাঁহ এনেই পিছল আমি আগুৱাই যাম আকৌ পিছুৱাই তাৰমানে কামে আমাক আকৌ পিছুৱাই দিব ধৰ্ম ৰক্ষা নহ'ব কাম বাসনা যদি আপুনি শাস্ত্ৰীয় সন্মতভাৱে ব্যৱহাৰ কৰিব জনা নাই আপুনি আকৌ পিছলৈ আহিব লাগিব গীতাত এই বিষয় স্পষ্টকৈ দিয়া আছে কৃষ্ণই জ্ঞান বিজ্ঞান যুগ্ম তথাপিও যুগটো উল্লেখ কৰি দিছোঁ যে কেনেধৰণৰ কাম বাসনা ধৰ্মসন্মত কাম বাসনা লাগিবই
সেইটো অসুবিধা নহয়, পৃথিৱীৰ সৃষ্টি নৰব। বুজিব পাৰিছেনে? পৃথিৱীৰ সৃষ্টি ৰবলৈ কাম বাসনা লাগিবই, কিন্তু সি ধৰ্মৰ বিৰুদ্ধ হ'ব নোৱাৰিব, ধৰ্ম সন্মত হ'ব লাগিব। আপোনালোকে সংস্কৃতৰ যদি অসমীয়া অনুবাদ পায় তাতে ভালদৰে চাব, ৭ম অধ্যায় জ্ঞান বিজ্ঞান যোগ, তাত কাম শব্দটোৰ ওপৰত তাতোকৈ সুন্দৰভাৱে আৰু দিয়া নাই। লগতে মনুৱে কাম বাসনাক কেনেকৈ জয়লাভ কৰিব পাৰি, কেনেকৈ ধৰ্ম বিৰুদ্ধ নহয়, মনু সংহিতাখন কিনি আনিব, তাত লিখা আছে। এই দুখন শাস্ত্ৰতে কাম শব্দটোৰ ওপৰত বিশ্লেষণ দেখিছোঁ, বেলেগত অলপ কম পৰিমাণে আছে। যা নহওক, ইতিপূৰ্বে প্ৰাচীন বৰ্ষী ৰজা আমাক পদবন্ধে কৈ আছে নাৰদৰ মুখেৰে, যদি তুমি ইন্দ্ৰিয়বোৰক সংযত কৰিব পাৰা, তেতিয়া তুমি তোমাৰ আত্মাটো তোমাৰ লগতে আছে, যিহেতু তুমি পৰমাত্মাক দৰ্শন কৰিব পাৰিবা। আহক এই প্ৰাচীন বৰ্ষীৰ বুজনিৰ মাজেৰে আমিও নিজে পুৰঞ্জন আখ্যানৰ মাজত ভালদৰে প্ৰৱেশ কৰি নিজকে আত্মা আৰু পৰমাত্মাক পৰিচয়ৰ ক্ষেত্ৰত আগবঢ়াওঁ। জয়